ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 5 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে শুক্লা দশমী তিথি আৰু শুক্লা দশমী তিথি থাকিব শুক্ৰবাৰে মধ্যৰাতি 3:04 পৰ্যন্ত। তাৰপিছত একাদশী তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 5:26 পৰ্যন্ত। তাৰপিছত হস্তা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কন্যা ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দ্বিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:25 পৰা 8:08 পৰ্যন্ত, আকৌ 8:50 পৰা 9:55 পৰ্যন্ত, আকৌ 11:42 পৰা 1:47 পৰ্যন্ত, আকৌ 3:11 পৰা 4:34 পৰ্যন্ত, আকৌ 5:15 পৰা 6:07 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:08। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ লগত জড়িত সমস্যাৰ সমাধান পাব আৰু আপুনি মানসিক চাপ নোহোৱাকৈ আপোনাৰ সামৰ্থ্য অনুসৰি কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সক্ষম হ'ব, যিটো আপোনাৰ আৰু পৰিয়ালৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। পৰিয়ালৰ বাবে আজি কিছু বিশেষ পৰিকল্পনা থাকিব, যাৰ ফলত পৰিয়ালৰ সদস্য আজি সকলোৱে সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু মনত এক আনন্দৰো সৃষ্টি হ'ব। যিকোনো বিশেষ কামৰ বাবে কৰা প্ৰচেষ্টা আজি আপোনাৰ সফল হ'ব আৰু ইতিবাচক হৈ থাকিলে আৰু অধিক ভাল ফলাফল পোৱাৰ আশা আছে। গতিকে সময়খিনি আপুনি ইতিবাচকভাৱে কটাবলৈ যত্ন কৰক আৰু ইতিবাচক কামতে মনোনিৱেশ কৰি থাকিব। আনৰ অনুভৱক বুজি পোৱা আৰু সন্মান প্ৰদৰ্শন কৰিলে সম্পৰ্কবোৰ আৰু অধিক মজবুত হ'ব আৰু তেওঁলোকৰ সৈতে আপোনালোকৰ যি কথা বতৰা চলিব বা সময় অতিবাহিত কৰিব তাৰ পৰা আপোনাৰ বহুতো নতুন তথ্য আহৰণ কৰিব পাৰিব, যিটো আপোনাৰ দৈনন্দিন কাৰ্যকলাপৰ বাবে এক উপকাৰী বুলিও প্ৰমাণিত হ'ব। ব্যৱসায়িক কাম কাজৰ উন্নতি দেখা গৈছে আৰু ভাল লাভো কৰিব পাৰিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ যি পদক্ষেপ থাকিব বা সিদ্ধান্ত থাকিব সেইবোৰৰ আজি ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত আৰু অধিক লাভ দেখা যায় আৰু বাহিৰৰ যিসকল যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰখাৰ ফলত তেওঁলোকে আপোনাক বিশ্বাস কৰিব আৰু তেওঁলোকৰ চুক্তি আদি দিয়াত আপোনাক সফল কৰিব। আৰু এই চুক্তিবোৰ আপোনালোকে ভালদৰে কৰিব পাৰিলে বা ভালদৰে আপোনালোকে কামবোৰ কৰিব পাৰিলে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা যায় আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পাব। কৰ্মচাৰীসকলৰ সৈতে আপুনি আজি এক আনন্দৰ সৃষ্টি কৰিব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত। ইয়ে আপোনালোকৰ ব্যৱসায়িক পৰিৱেশ খুব সুন্দৰ কৰি ৰাখিব আৰু তেওঁলোকেও আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কাম কৰি খুব সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। ব্যৱসায়ীসকলে খুচুৰা কামৰ পৰিৱৰ্তে আজি পাইকাৰী কামত অধিক গুৰুত্ব দিব লাগিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ পাইকাৰী কামত অধিক লাভ দেখা গৈছে আৰু এই সময়ত যিকোনো লেনদেন যদি আপুনি সঠিক বিলৰ সৈতে কৰে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ প্ৰবঞ্চনা বা ভুল বুজাবুজিৰ সম্ভাৱনা নাথাকিব। নিয়োজিত লোকসকলৰ আজি তেওঁলোকৰ বিষয়াৰ সৈতে ক'ৰবালৈ যোৱাৰ দায়িত্ব পাব আৰু তেওঁলোকে আজি যদি ক'ৰবালৈ যায় তেনেহ'লে তেওঁলোকৰ কামবোৰো ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ তেওঁলোকে আজি বিশেষ কৃতিত্ব লাভ কৰিবলৈ গৈ আছে আৰু এই কৃতিত্ব অৰ্জনৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। গতিকে দেখা গৈছে যে আজি আপোনাৰ কৰ্মক্ষেত্ৰত নতুন কামৰ বা নতুন দায়িত্বৰ ভাৰ গ্ৰহণ কৰিব লগা হ'ব পাৰে। পৰিয়ালৰ প্ৰতি আপোনাৰ দায়িত্বই ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব আৰু আজি আপুনি পৰিয়ালত সময় অতিবাহিত কৰিও নিজকে সুখী অনুভৱ কৰিব। স্বামী স্ত্ৰীয়ে দুয়োজনে মিলি যদি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিছে তেনেহ'লে পৰিয়ালৰ সকলো সদস্যকে একত্ৰিত কৰি আপোনালোকে যাবলৈ চেষ্টা কৰক। ইয়াৰ যোগেদি আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব আৰু সকলো সদস্যৰ মনত এক আনন্দৰো সৃষ্টি হ'ব। গতিকে যিকোনো ক্ষেত্ৰতে আপুনি ভবা চিন্তা কৰিলে পৰিয়ালৰ হকে ভাবিবলৈ চেষ্টা কৰিব, তেতিয়াহ'লে দেখিব যে পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নাথাকিব। বিশেষকৈ আজি আপুনি যদি পৰিয়ালত আপোনাৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰে আৰু পৰিয়ালৰ বা ঘৰৰ বাবে কিছু নতুন বস্তু ক্ৰয় কৰে তেনেহ'লে ঘৰত আনন্দৰ সৃষ্টি হ'ব আৰু এক সুন্দৰ পৰিৱেশে বিৰাজ কৰিব।
পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ আজি মেজাজ সুন্দৰ হৈ থাকিব আৰু আপোনালোকেও তেওঁলোকৰ লগত কথা পাতি এক সুখৰ আনন্দৰ সৃষ্টি কৰিব পাৰিব আৰু তেওঁলোকৰ যি কাৰ্যকলাপ থাকিব সেই কাৰ্যকলাপত আজি আপুনি জড়িত হ'লে তেওঁলোকক খুবেই আনন্দিত হ'ব। গতিকে যিকোনো ক্ষেত্ৰতে আপুনি ঘৰৰ জ্যেষ্ঠসকলক একত্ৰিত কৰি বা তেওঁলোকক জড়িত কৰিবলৈ চেষ্টা কৰিব। ইয়ে আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাৰ সৃষ্টি কৰিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি গভীৰ হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। গতিকে প্ৰেমৰ সম্পৰ্কত আপোনালোকে দুয়োজনে একেলগে চলিবলৈ চেষ্টা কৰিব। জিৰণি আৰু শিথিলতাৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াই ল'ব। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি পাব আৰু আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো এক সুন্দৰ পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। কাৰণ অত্যাধিক কাম কৰিলে আপুনি ভাগৰুৱা হৈ পৰিব, যাৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 3। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি কিছুমান বিশেষ ব্যক্তিক লগ পোৱাৰ সুযোগ পাব আৰু কিছুমান ৰাজনৈতিক বা সামাজিক সম্পৰ্কৰ পৰা আপুনি উপকৃত হোৱাৰ আশা কৰা হৈছে। গতিকে আজি আপুনি যিকোনো ক্ষেত্ৰত যদি এই সুযোগবোৰ ল'ব বিচাৰে তেনেহ'লে আপোনাৰ বাবে আজি ভাল প্ৰতিফলন দেখা গৈছে। আপোনাৰ কীৰ্তিত্ব আৰু সেৱাত বয়োজ্যেষ্ঠসকল আজি সুখী হ'ব আৰু দিনটো আপুনি সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰ যিবোৰ কৰ্তৃত্ব লাভ কৰে সেইবোৰ আপুনি ভালদৰে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিব। যিমান সোনকালে আপুনি সেই কামবোৰ কৰিব পাৰে সিমানেই আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু আপুনি সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব। যিকোনো পৰিস্থিতিত এনে এক মন ৰাখক যাতে আপুনি কোনো ক্ষেত্ৰতে বিচলিত হৈ নপৰে। নিজৰ ভিতৰতে এনে শক্তিৰ অনুভৱ কৰিব যাতে মই সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিম বুলি। এনে মনোভাৱ ৰাখিলে আপুনি সকলো ক্ষেত্ৰতে আগুৱাই যাব পাৰিব আৰু সফলো হ'ব। এলাহক একেবাৰে আঁতৰত ৰাখক আৰু অসাৱধানতাৰ যাতে কোনো ধৰণৰ সৃষ্টি নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। নহ'লে আপোনাৰ এলাহ আৰু অসাৱধানতাৰ ফলত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে মনটোক নিয়ন্ত্ৰণ কৰি ৰাখক আৰু ইতিবাচকভাৱে সকলো কাম কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত দেখিব যে আপুনি সকলো ক্ষেত্ৰতে ভাল ফলাফল লাভ কৰিছে। আজি আপুনি নেতিবাচক বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখিব, কাৰণ তেওঁলোকৰ পৰা যদি আপুনি দূৰত্ব বজাই নাৰাখে তেওঁলোকে আপোনাৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে বা তেওঁলোকৰ নেতিবাচক স্বভাৱটোৱে আপোনাৰ কামতো কিছু নেতিবাচক কৰি দিব পাৰে। গতিকে এনেধৰণৰ বন্ধুৰ পৰা একেবাৰে আঁতৰত থাকিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক, কাৰণ ইহঁতৰ পৰা যদি আপুনি সঠিক পৰামৰ্শ লাভ কৰে তেনেহ'লে আপোনাৰ সমস্যাবোৰ সমাধান পাব। ব্যৱসায়িক ক্ষেত্ৰত আজি এজন জ্ঞানী ব্যক্তিৰ পৰামৰ্শত আপোনাৰ কামৰ উন্নতি দেখা গৈছে। বাকী থকা কামবোৰো সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ গতি ক্ষিপ্ৰ হ'ব আৰু আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। কিন্তু নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা বা আপোনাৰ কোনো ঘনিষ্ঠ বন্ধুৰ পৰা আপোনাৰ কিবা সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেওঁলোকক আজি অলপ আঁতৰত ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব। আৰু লগতে ব্যৱসায়িক ক্ষেত্ৰত যি কৰ সম্পৰ্কীয় নথি পত্ৰ আছে সেইবোৰ সম্পূৰ্ণ কৰি ৰাখিব যাতে আপোনালোকৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। নিয়োজিত লোকসকলৰ বাবে প্ৰগতিৰ সুযোগ আছে। গতিকে সম্পূৰ্ণ সততাৰে নিজৰ কামবোৰ কৰি যাওক। আপুনি দেখিব যে আপোনাৰ কৰ্মক্ষেত্ৰত আজি সুনাম বৃদ্ধি পাইছে আৰু লগতে অতি সোনকালে আপোনালোকে বদলি সম্পৰ্কীয় ভাল খবৰ লাভ কৰিব, যাৰ ফলত আপোনাৰ পচন্দৰ ঠাইলৈও যাবলৈ সক্ষম হ'ব। পৰিয়ালৰ সদস্যৰ মাজত আজি ভাল সমন্বয় বজাই ৰাখিবলৈ হ'লে আপোনালোকে আজি গুৰুত্ব দিব লাগিব। বিশেষকৈ আপোনালোকে যদি পৰিয়ালত সকলো সদস্যকে একত্ৰিত কৰি আগবাঢ়ে তেতিয়াহ'লে দেখিব যে পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি হৈছে। আৰু বয়োজ্যেষ্ঠসকলৰ সৈতে আপোনালোকে পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ চেষ্টা কৰক বা পৰিকল্পনা কৰক। ইয়ে আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত কৰি তুলিব আৰু এনে পৰিকল্পনাই আপোনালোকৰ ভৱিষ্যতেও ভাল ফল দেখুৱাব আৰু পৰিয়ালত কিবা যদি অসুবিধাৰো সৃষ্টি হয় তেনেহ'লে ইয়াৰ পৰাই সমাধান পাব। কাৰণ সকলো সদস্যই একত্ৰিত হৈ মিলিজুলি থাকিলে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকৰ পৰিয়ালে আপোনালোকৰ বাবে সকলোতকৈ শান্তিৰ ঠাই হ'ব। গতিকে নিজৰ পৰিয়াল ব্যৱস্থাটো ভাল কৰি ৰাখিবলৈ নিজে যত্ন ল'ব লাগিব। কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে খং নকৰিব, শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ক'ৰবালৈ যোৱাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পোৱা যাব আৰু প্ৰেমৰ সম্পৰ্কত আপোনালোকে আজি সৎ হোৱা উচিত। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কও ভাল হৈ পৰিব। আজি আপোনাৰ কৰ্মব্যস্ততাৰ বাবে ভাগৰুৱা অনুভৱ কৰিব পাৰে, কিন্তু আপুনি যদি সময়ৰ লগে লগে বা কিছু সময় জিৰণি ল'বলৈ চেষ্টা কৰে তেনেহ'লে আপোনাৰ স্বাস্থ্যৰ ওপৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে
গতিকে চিন্তা নকৰিব, নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব, সঠিক খাদ্যাভ্যাস ৰাখিবলৈ চেষ্টা কৰিব আৰু ধ্যান কৰিব। ধ্যান কৰিলে আপোনালোকৰ মানসিক শান্তি লাভ কৰিব, যাৰ ফলত আপুনি নিজকে আনন্দিত কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকে অতীতৰ ভুলৰ পৰা শিকি বৰ্তমানৰ ৰুটিন উন্নত কৰিবলৈ চেষ্টা কৰক। অতীতৰ যিবোৰ ভুল কৰিছিলে সেইবোৰৰ পৰা শিক্ষা লৈ যাতে বৰ্তমান আপোনাৰ সেই একেটাই ভুলেই কৰিব লগা নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব। ইয়াৰ ফলত আপুনি বহুত আত্মবিশ্বাসী অনুভৱ কৰিব আৰু লগতে আপোনাৰ কামবোৰ কৰোঁতেও আপুনি জানিব যে কোনটো কাম কৰিলে কোনটো ফলাফল পোৱা যাব, সেই বিষয়ে আপুনি আগতীয়াকৈ পূৰ্বাভাস পাব। আজি আপুনি অলপ জিৰণি লোৱাৰ মূৰত থাকিব আৰু পৰিয়ালৰ সদস্যৰ সৈতেও কিছু সময় কটাব আৰু সম্পৰ্কবোৰ পুনৰ মধুৰ হৈ পৰিব। আজি আপুনি যদি পৰিয়ালৰ সদস্যৰ সৈতে কোনো মনোৰঞ্জন অনুষ্ঠান বা কোনো ঠাইলৈ ভ্ৰমণ কৰিবলৈ চিন্তা চৰ্চা কৰে, তেনেহ'লে আপোনাৰ বাবে ই ফলদায়ক হ'ব আৰু আপোনালোকে সকলোৱে সকাহ অনুভৱো কৰিব। লেনদেন সম্পৰ্কীয় কামত আজি সাৱধান হ'ব লাগিব, কাৰণ ইয়াৰ বাবে কিছুমান সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে লেনদেন সম্পৰ্কীয় কামবোৰত অলপ সাৱধানতা অৱলম্বন কৰিব, যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায়। নিজৰ সফলতা লাভ কৰিবলৈ হ'লে সীমাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ বৰ্তমান সময়ত আপুনি নিজৰ সীমাৰ ভিতৰত কামবোৰ কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ কোনো বিপদজনক কামত আপুনি আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। সেইবাবে সৎ হৈ চলক আৰু সৎ কামত আপুনি আগ্ৰহ প্ৰকাশ কৰাটো ভাল হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা আজি দূৰত্ব বজাই ৰাখক, কাৰণ কিছুমান খৰচ আপোনাৰ বাবে সমস্যাৰ কাৰক হ'ব। গতিকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব, কোনো ধৰণৰ অলাগতিয়াল বস্তুবোৰত খৰচ আদি নকৰিব। ব্যৱসায়িক কামৰ গতি পূৰ্বৰ দৰেই চলি থাকিব। ব্যৱসায়ৰ লগত জড়িত কোনো সিদ্ধান্ত লোৱাৰ আগতে বেছি চিন্তা চৰ্চা নকৰিব আৰু লগে লগে কাম আৰম্ভ কৰাৰ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়তো যদি আপুনি কাম আৰম্ভ নকৰে তেনেহ'লে এইবোৰ সম্পূৰ্ণ কৰাত অলপ বিলম্ব হ'ব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। গতিকে সময়ৰ কাম সময়ত কৰিবলৈ চেষ্টা কৰক আৰু সময়মতে আপুনি কামবোৰ সম্পন্ন কৰাত গুৰুত্ব দিয়ক। এনে কৰিলেহে আপোনাৰ ব্যৱসায়িক উন্নতি দেখা পাব আৰু মানুহেও আপোনাৰ কামত শলাগ ল'ব। নতুন চুক্তি পোৱাৰো সম্ভাৱনা আছে, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু আপুনি আজি আনন্দ লাভ কৰিব। গতিকে কৰ্মচাৰীৰ সৈতে একেলগে আগবাঢ়িবলৈ চেষ্টা কৰক, তেতিয়াহে আপোনাৰ এই ক্ষেত্ৰত ভাল ফল আহিব। নিয়োজিত লোকসকলৰ আজি কিছু কৃতিত্ব পোৱাৰ সময়, গতিকে বেছি মানসিক চাপ নল'ব। যি কাম বা যি কৃতিত্ব পাইছে সেইবোৰ আপুনি ভালদৰে সম্পন্ন কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনাৰ উচ্চ বিষয়ে আপোনাক প্ৰশংসা কৰিব আৰু লগতে আপোনাৰ পদোন্নতিৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে কথা বতৰাত কিছু সময় পাৰ কৰক, ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু পৰিয়ালতো আজি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হ'ব। অবিবাহিত সদস্যৰ বাবে আজি বিবাহ সম্বন্ধীয় কিবা আলোচনা চলিব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিয়ালত আনন্দৰ সৃষ্টি হ'ব। সন্তানৰ পক্ষৰ পৰা আজি আপোনালোকে কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰিব আৰু পৰিয়ালত আপোনালোকে ফূৰ্তি কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ সন্তানক ভাল পৰামৰ্শ আগবঢ়াওক, তেতিয়া তেওঁলোকৰ আৰু অধিক আত্মবিশ্বাস বৃদ্ধি পাব আৰু ভৱিষ্যতেও তেওঁলোকে এনে ফলাফল কৰিবলৈ চেষ্টা অব্যাহত ৰাখিব। প্ৰেমৰ সম্পৰ্কত আজি ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। বৰ্তমান সময়ত আপোনালোকৰ কথা বতৰা অলপ নৰ্ম কৰি ৰাখিব আৰু বিশ্বাস ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। যদি বিশ্বাস নকৰে তেনেহ'লে আপোনালোকৰ এনে সমস্যাই দেখা দিব পাৰে। মানসিক চাপ আৰু উদ্বেগে আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বেয়া পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। গতিকে সুখী হৈ থাকিবলৈ যত্ন কৰিব আৰু মানসিক চাপ নাইকিয়া কৰিবলৈ হ'লে নিসংগতাত কিছু সময় কটাওক। কিহৰ বাবে আপোনালোকৰ চিন্তা বৃদ্ধি পাইছে তাৰ বিষয়ে আপুনি অলপ চিন্তা চৰ্চা কৰক, তাৰ আপুনি সঠিক সমাধান আজি লাভ কৰিব আৰু সেইমতে যদি আপুনি ধ্যান আদি কৰিবলৈ যত্ন কৰে তেনেহ'লে আপুনি মানসিক শান্তিও লাভ কৰাত সক্ষম হ'ব আৰু আপোনাৰ পুনৰ স্বাস্থ্য স্বাভাৱিক হৈ পৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ এই সময়ত আপোনাৰ পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ অতি উত্তম সময়। গতিকে এই সময়খিনি আপুনি ভালদৰে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰক। আজি যি কামত হাত দিব তাতে আপুনি নিশ্চিতভাৱে ভাল ফলাফল লাভ কৰিব। গতিকে গ্ৰহ নক্ষত্ৰ আপোনাক আজি সমৰ্থন কৰি আছে। গতিকে নিজৰ কামবোৰ সুসংগঠিতভাৱে কৰিবলৈ চেষ্টা কৰি যাওক আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ লগত থাকিলে আজি আপুনি সঠিক পথো দেখা পাব। গতিকে তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে আজি গুৰুত্বপূৰ্ণ হ'ব।
যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সতৰ্ক হ'ব লাগিব। বৰ্তমান সময়ত যদি আপুনি অসাৰ কাম কাজত সময়খিনি নষ্ট কৰে তেনেহ'লে আপোনাৰ ভাল সুযোগো হেৰুৱাব পাৰে। সেইবাবে নিজকে সুসংগঠিত কৰক আৰু ভৱিষ্যতৰ পৰিকল্পনাত আপুনি আগবাঢ়ক। যিকোনো ঠাইতে আজি টকা বিনিয়োগ কৰাৰ আগতে বা কাৰোবাক ঋণ দিয়াৰ আগতে ইয়াৰ পৰিশোধৰ বিষয়ে নিশ্চিত কৰি লওক, নহ'লে সেইবোৰ পৰিশোধ বা আপুনি উঠাই অনাত আপোনাৰ কষ্ট হ'ব পাৰে আৰু টকাখিনি আবদ্ধ হৈ পৰিব পাৰে। সেইবাবে এইবোৰ সিদ্ধান্ত অলপ ভাবি চিন্তি ল'ব, তাৰপিছতহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িবলৈ চেষ্টা কৰিব। হঠকাৰী আৰু খৰখেদাই লোৱা সিদ্ধান্তবোৰ হয়তো আজি সলনি কৰিব লগা হ'ব পাৰে, গতিকে বৰ্তমান সময়ত আপোনাৰ সিদ্ধান্তবোৰ পুনৰ এবাৰ বিবেচনা কৰি ল'বলৈ যত্ন কৰিব। আজি আপোনাৰ ব্যস্ততাৰ বাবে নিজৰ ব্যক্তিগত কামবোৰত সময় উলিয়াব নোৱাৰিব, যাৰ ফলত আপোনাৰ অলপ মনটো বিচলিত হৈ পৰিব পাৰে। কিন্তু চিন্তা নকৰিব, আপোনাৰ যদি পৰিয়ালৰ সদস্য বা কোনো জ্যেষ্ঠ সদস্যসকলৰ সহায় লয় এই ক্ষেত্ৰত তেওঁলোকে আপোনাৰ কামবোৰ কৰি দিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপো নাথাকিব। গতিকে এনে ব্যক্তিৰ সহায় ল'বলৈ চেষ্টা কৰিব। ব্যৱসায়ৰ সকলো সিদ্ধান্ত নিজেই ল'বলৈ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়ৰ সিদ্ধান্তবোৰ নিজে লোৱাতহে বেছি গুৰুত্ব দিলে আপুনি ভাল ফলাফল লাভ কৰিব। সম্পত্তি আৰু বাহনৰ সৈতে জড়িত ব্যৱসায়ত আজি উন্নতি দেখা গৈছে, গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আজি আগবাঢ়ক, দেখিব যে আপুনি নিশ্চয় ভাল লাভ কৰিব পাৰিছে। আৰু লগে লগে সুযোগৰ সুবিধা লওক। এই সুযোগ আপুনি বাৰে বাৰে নাপায়, গতিকে আজি যিটো সুযোগৰ সৃষ্টি হৈছে সেই সুযোগবোৰ আপুনি যৎপৰোনাস্তি চেষ্টা কৰি যাওক, দেখিব যে আপুনি ইয়াৰ ফলত আপোনাৰ উন্নতি দেখা পাইছে। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি নিজৰ পচন্দৰ কাম পাব আৰু ইয়ে আপোনালোকক মানসিক সুখ প্ৰদান কৰিব, কাৰণ এই কামবোৰ কৰিলে আপুনি নিজেই আনন্দিত হয়। বিবাহিত জীৱনত আজি ভাল প্ৰতিফলন দেখিব আৰু আপুনি সুখী অনুভৱো কৰিব। আৰু পৰিয়ালতো যদি আপোনালোকে একেদৰে পৰিচালনা কৰিব পাৰে তেনেহ'লে পৰিয়ালতো আপোনালোকে ভালদৰে আজিৰ দিনটো কটাবলৈ সক্ষম হ'ব। সৰু সুৰা কথা বতৰাত আপুনি উত্তেজিত হোৱাৰ পৰিৱৰ্তে সেইবোৰ আওকাণ কৰি আপুনি বেলেগ কিবা পৰিস্থিতি বা পৰিৱেশৰ সৃষ্টি কৰাতহে বেছি গুৰুত্ব দিব, কাৰণ যদি আপুনি সৰু সৰু কথাবোৰক গুৰুত্ব দি চলে তেনেহ'লে আপোনাৰ পৰিয়ালৰ বাবে ই ভাল নহ'ব। সেইবাবে এইবোৰ আওকাণ কৰি যিবোৰ আপোনাৰ পৰিয়ালৰ বাবে ভাল হয় বা মানসিক শান্তি প্ৰদান কৰে বা আপোনালোকে সুখী হৈ থাকিব পাৰে সেইবোৰ ক্ষেত্ৰতে আপোনালোকে বেছিকৈ মনোযোগ দিব, যাতে এইবোৰ পাহৰি যোৱা যায়। আৰু পৰিয়ালৰ কোনো সদস্যৰ আজি স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত আপোনালোকে আজি গুৰুত্ব দিয়ক, কাৰণ তেওঁলোকৰ স্বাস্থ্যৰ যদি আপুনি উচিত চিকিৎসা গ্ৰহণ কৰে আজি তেতিয়াহ'লে অতি সোনকালে সুস্থ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত পুনৰ ঘনিষ্ঠতাও দেখিব পোৱা যাব। গতিকে নিজৰ প্ৰচেষ্টা খুবেই প্ৰয়োজনীয় হ'ব। আজি নিজে চেষ্টা কৰি যাওক পৰিয়াল ব্যৱস্থাটো ভালকৈ ৰাখিবলৈ। এনে কৰিলে আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কত আজি বিভাজন হ'ব পাৰে আৰু ইয়াৰ মুখ্য কাৰণ হ'ব আপোনাৰ সম্পৰ্কত আনৰ হস্তক্ষেপ। গতিকে আনৰ হস্তক্ষেপৰ প্ৰতি আপুনি একেবাৰে গুৰুত্ব নিদিব। কিবা যদি সমস্যাৰ সৃষ্টি হয় তেতিয়াহ'লে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ চেষ্টা কৰিব, কাৰণ বেলেগে যদি হস্তক্ষেপ কৰে তেনেহ'লে নিশ্চয় আপোনালোকৰ অৱনতি দেখা পাব। কেতিয়াবা মানসিক চাপৰ বাবে হতাশাৰ দৰে পৰিস্থিতি অনুভৱ কৰিব পাৰে, গতিকে বিশ্বাসযোগ্য ব্যক্তিৰ আগত নিজৰ চিন্তাবোৰ ক'লে আপোনাৰ ভাল হ'ব, তেওঁলোকে ভাল পৰামৰ্শ দিব আৰু এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ পৰিয়ালৰ ক্ষেত্ৰত আপুনি এই কথাবোৰ প্ৰকাশ কৰিবলৈ যত্ন কৰক। তেওঁলোকে আপোনাক ভাল পৰামৰ্শ আগবঢ়াব আৰু আপুনি ইয়াৰ ফলত মানসিক শান্তিও লাভ কৰিব। খাদ্যাভ্যাসত আজি বিশেষ গুৰুত্ব দিব, কাৰণ খাদ্যাভ্যাস যদি সঠিকভাৱে ৰাখে তেনেহ'লে আপুনি কোনো ধৰণৰ দুৰ্বলতা অনুভৱ নকৰে আৰু কামবোৰতো আপুনি সতেজতা অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি অতি সুখী আৰু শক্তিশালী অনুভৱ কৰিব আৰু আপুনি যি কাম আজি ভাবিব সেয়াতে আপুনি সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব আৰু ইয়ে আপোনালোকৰ আজি দিনটো সুখৰ কৰি তুলিব। আজি আপুনি কিছু ৰাজনৈতিক সংযোগৰ পৰাও কিছু সুবিধা পোৱাৰ আশা কৰা হৈছে, গতিকে আপুনি আজি তেওঁলোকৰ সংস্পৰ্শত থকাটো ভাল হ'ব আৰু পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ পূৰণৰ বাবে আজি সময় কিছু কটাওক। ইয়াৰ ফলত পৰিয়ালতো ভাল প্ৰতিফলন দেখা পাব। গতিকে আজি আপোনাৰ কিছু সুযোগৰ সৃষ্টি হৈছে, গতিকে সেই সুযোগবোৰ আপোনাৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব, আপুনি কেনেদৰে সেই কামবোৰ বা সেই সুযোগবোৰ উলিয়াই আনিব পাৰে। যুৱক যুৱতীসকলে আজি বিশেষকৈ মনত ৰখা উচিত যে তেওঁলোকৰ যিবোৰ নেতিবাচক কাৰ্যকলাপ সেইবোৰৰ পৰা আঁতৰত থাকিব লাগিব, কাৰণ এই নেতিবাচক কাৰ্যকলাপৰ দ্বাৰা তেওঁলোকৰ নিজৰে কামত নেতিবাচকতা দেখা পাব। সেইবাবে স্বভাৱত ইতিবাচকতা আনিব লাগিব, সেইবাবে স্বভাৱত পৰিৱৰ্তন অনাটো খুবেই প্ৰয়োজনীয় হ'ব। ইতিবাচক মানুহৰ সংগত থাকক আৰু ভাল কথা শুনিবলৈ চেষ্টা কৰক
ভাল পৰামৰ্শ লৈ আগবাঢ়ক, আপোনাৰ সকলো কাম ভাল হ'ব। অন্যথা আপোনাৰ ব্যক্তিত্বটো প্ৰভাৱ পেলাব। যিকোনো ধৰণৰ সমস্যা হ'লে নিশ্চিতভাৱে কোনো বিশেষ বন্ধুৰ পৰামৰ্শ লওক, কিন্তু আপোনাৰ বিশ্বাসযোগ্য বন্ধু হ'ব লাগিব। যদি আপুনি বেলেগ বিশ্বাসযোগ্য বন্ধু নহয়, তেনেহ'লে আপোনাৰ নিশ্চিতভাৱে প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে পৰামৰ্শবোৰ গ্ৰহণ কৰোঁতে আপুনি সতৰ্ক হ'ব লাগিব। ব্যৱসায়ত আজি বহু ধৰণৰ সফলতা লাভ কৰিব, কিন্তু সিদ্ধান্ত লোৱাৰ সময়ত বেছি চিন্তা নকৰিব, কাৰণ বেছি চিন্তা কৰিলে আপুনি সুযোগবোৰ হেৰুৱাব পাৰে। সেইবাবে তৎক্ষণাত সিদ্ধান্তবোৰ ল'বলৈ চেষ্টা কৰিব, যি হ'ব আপোনাৰ কাৰ্যক্ষমতাৰ ওপৰতে নিৰ্ভৰ কৰিব। সম্পত্তিৰ লগত জড়িত কামবোৰ আজি অতি সাৱধানে সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ সম্পত্তিৰ ক্ষেত্ৰত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে সাৱধান হৈ যদি কামবোৰ সম্পন্ন কৰে, আপুনি আপোনাৰ লাভ অক্ষুণ্ণ ৰাখিব পাৰিব। অফিচত সহকৰ্মী এজনৰ লগত আজি আপোনাৰ কাজিয়া হ'ব পাৰে। গতিকে নিয়োজিত লোকসকলে আজি কাৰ্যালয়ৰ পৰিৱেশ ভালকৈ ৰখাত গুৰুত্ব দিব লাগিব, কাৰণ সহকৰ্মীৰ লগত যদি আপোনাৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি কৰে, তেনেহ'লে আপোনাৰ নিজৰে কিবা ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব বা তেওঁলোকৰ পৰা ভৱিষ্যতে কোনো ধৰণৰ সহায় লাভ নকৰে। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু ভালদৰে আপুনি কথা বতৰা ৰাখিব, কোনো ধৰণৰ উত্তেজনাৰ সৃষ্টি নকৰিব, অন্যথা আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে। কোনো ব্যক্তিগত বিষয়ক লৈ আজি স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ বাদ বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকৰ এই ক্ষেত্ৰত যদি অলপ সংযত হৈ চলে, তেনেহ'লে আপোনালোকৰ এনে কোনো ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নহয়। গতিকে শান্তিপূৰ্ণভাৱে কামবোৰ কৰিবলৈ চেষ্টা কৰক, সমস্যা আৰু বাঢ়িব নিদিব, কাৰণ সমস্যাবোৰ বৃদ্ধি হোৱাৰ ফলত এই সমস্যা আপোনাৰ পাৰিবাৰিক ক্ষেত্ৰতো প্ৰভাৱ পেলাব আৰু পৰিয়ালতো ইয়াৰ প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। গতিকে নিজৰ সমস্যাৰ ক্ষেত্ৰত বেছিকৈ চিন্তা চৰ্চা নকৰিব, বেছিকৈ আপোনালোকে নাভাবিব। যিমান সোনকালে পাৰে সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰক আৰু পৰিয়ালত আপোনালোকে ভালদৰে ৰাখিবলৈ চেষ্টা কৰক। সকলোৱে একেলগে মিলি সুখৰ সময় কটাওক, ইতিবাচক আলোচনা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিকভাৱেও ইতিবাচক হৈ পৰিব। পৰিয়ালত আজি কিবা শুভ অনুষ্ঠানৰ আয়োজন কৰাৰ ক্ষেত্ৰত আপুনি চিন্তা চৰ্চা কৰক। এনে কৰিলে আপোনালোকৰ ব্যক্তিত্ব আৰু আপোনালোকৰ পৰিয়ালত দুয়োটাতে আপোনালোকে ভাৰসাম্য ৰক্ষা কৰিবলৈ সক্ষম হ'ব আৰু এক সুন্দৰ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ভাল প্ৰতিফলন দেখা গৈছে। গতিকে প্ৰেমৰ সংগীক আপোনালোকে বিশ্বাস কৰি চলক। কিবা সমস্যা হ'লে দুয়োজনে একেলগে মিলি সমস্যাবোৰ সমাধান কৰাত গুৰুত্ব দিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ইতিবাচক হৈ থাকিব। আজি আপোনাৰ আঘাতৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে অলপ সাৱধানে চলা ফিৰা কৰিব। যান বাহন চলাওঁতে আপোনালোকে অলপ সাৱধানে চলাব। মানসিক চাপ আৰু আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নোৱাৰে যেন, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে দৈনিকভাৱে আপোনালোকে যোগাসন আৰু ধ্যান কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ মানসিকভাৱে শান্তি লাভ কৰাত সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ পৰিকল্পনা আৰু ইতিবাচক চিন্তাধাৰাই আপোনাক যিকোনো সিদ্ধান্ত লোৱাত সহায় কৰিব। গতিকে আপোনাৰ নিজৰ চিন্তাধাৰাৰ ওপৰতে আজি গুৰুত্ব আৰোপ কৰক, কাৰণ নিজকে আজি আপুনি ইতিবাচকভাৱে আগবঢ়াই লৈ গ'লে আপুনি সতেজতা পাব আৰু লগতে কামবোৰ কৰোঁতে আপুনি সকাহ অনুভৱ কৰিব। পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনাৰ পৰামৰ্শক অতি গুৰুত্ব দিয়া হ'ব আৰু আপোনাৰ পৰিয়ালত আজি আপোনাৰ বিশেষ মৰ্যাদাও থাকিব। গতিকে পৰিয়াল ব্যৱস্থা আজি ভালকৈ ৰাখিবলৈ আপোনালোকৰ ওপৰতে দায়িত্ব থাকিব। মহিলাসকলৰ বাবেও আজি এক বিশেষ শুভ দিন। গতিকে তেওঁলোকেও আজি নিজৰ কাৰ্যকলাপবোৰ সুসংগঠিত কৰি ৰাখি আগবাঢ়িবলৈ চেষ্টা কৰিব লাগিব, কাৰণ তেওঁলোকেও আজি বহু উন্নতি কৰিবলৈ সক্ষম হ'ব। পৰিয়াল আৰু সন্তানৰ সৈতে কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ পাৰস্পৰিক সমন্বয় শক্তিশালী হ'ব আৰু তেওঁলোকক আপোনাৰ পৰামৰ্শ আজি গুৰুত্বপূৰ্ণ হ'ব, কাৰণ তেওঁলোকৰ কিবা সমস্যাৰ সৃষ্টি হ'লে আপোনাৰ পৰা যদি পৰামৰ্শ গ্ৰহণ কৰে, তেনেহ'লে সন্তানৰ ক্ষেত্ৰত আজি আপুনি ভাল প্ৰভাৱ দেখা পাব আৰু অতি সোনকালে তেওঁলোকৰ যি পৰিকল্পনালৈ আগবাঢ়ি আছে সেইবোৰতো সফলতা অৰ্জন কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ আজি আৰু নথিপত্ৰবোৰ সুৰক্ষিত স্থানত ৰাখিবলৈ চেষ্টা কৰক, কাৰণ সেইবোৰ যদি হেৰাই যায় তেনেহ'লে আপোনাৰ ওপৰত বেয়া প্ৰভাৱ পৰিব আৰু লগতে বিপদো হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সুসংগঠিত হৈ থাকিব। ব্যৱসায়ত আজি প্ৰতিযোগিতা থাকিব। এই সময়ত কিছুমান মানুহে আপোনাৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু আপোনাৰ সমস্যাবোৰ কোনো কাৰণতে প্ৰকাশ নকৰিব। নিজেই আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। কৰ্মচাৰীসকলৰ সৈতে এই ক্ষেত্ৰত আপুনি যদি একেলগে লগ হৈ সমস্যাবোৰ সমাধান কৰাৰ চেষ্টা কৰে, তেনেহ'লে সুফল লাভ কৰিব।
আৰু ব্যৱসায়িক যিসকল আপোনাৰ প্ৰতিদ্বন্দ্বী আছে তেওঁলোকৰ কাৰ্যকলাপত চকু দিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ পৰা আপুনি কিবা ক্ষতি হোৱাৰ আশা কৰা গৈছে। গতিকে তেওঁলোকৰ কাৰ্যকলাপ একেবাৰে আওকাণ নকৰিব। সতৰ্ক হৈ থাকিলে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। নিয়োজিত লোকসকলৰ আজি অফিচত কামৰ বোজা বেছি হ'ব, গতিকে আপোনালোকে আজি কামবোৰ সুসংগঠিত কৰি প্ৰথমতে আপোনালোকে ৰূপৰেখা বনাই লওক। সেইমতে যদি আপোনাৰ কাৰ্যপ্ৰণালী ৰাখে তেনেহ'লে আপোনালোকে অতি সোনকালে কামবোৰ সম্পন্ন কৰিবলৈ সক্ষম হ'ব আৰু কোনো ধৰণৰ মানসিক চাপো নাথাকিব। গতিকে কাম দেখি ভয় নকৰি আপোনালোকে পৰিকল্পনা অনুসৰি কামবোৰ চলাই যাবলৈ চেষ্টা কৰিব। ইয়ে আপোনালোকক এক সুসংগঠিত পৰিকল্পনাৰ জৰিয়তে আগবঢ়াই নিব। বিবাহিত সম্পৰ্কত সমন্বয়ৰ অভাৱৰ বাবে ঘৰখনত অলপ অশান্তিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে এই ক্ষেত্ৰত অলপ সংযমতা বজাই ৰাখিব লাগিব। সকলো ক্ষেত্ৰতে আপোনালোকে উত্তেজিত হোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ কিয় উদ্ভৱ হৈছে তাৰ প্ৰতি চিন্তা চৰ্চা কৰক। যদি সকলোৱে উত্তেজিত হৈ থাকে তেনেহ'লে আপোনালোকৰ পৰিয়ালত কিবা বেয়া প্ৰভাৱে দেখা পাব। সেইবাবে সকলো সদস্যই চেষ্টা কৰিব যাতে কিবা যদি সমস্যাৰ উদ্ভৱ হয় আপোনালোকে গুৰুত্ব আৰোপ কৰি সেইবোৰ সমস্যাবোৰ সমাধান কৰি ল'বলৈ, তেতিয়া দেখিব যে পুনৰ আপোনালোকৰ পৰিয়ালত আকৌ ভাল প্ৰতিফলন দেখা পাইছে আৰু সকলো সদস্যই একেলগে মিলিত হৈ আপোনালোকে পৰিয়ালত সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ শান্তিৰ বিষয়ে সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব। কাৰোবাৰ যদি কিবা সমস্যাৰ উদ্ভৱো হয় তেনেহ'লে আপোনালোকে গুৰুত্ব দি সেই সমস্যাবোৰ সমাধান কৰাত মনোযোগ দিব। আজি আপোনাৰ ঘনিষ্ঠ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আৰু আপুনি কিছু সময় আজি তেওঁলোকৰ লগত কথা পাতি সকাহ অনুভৱ কৰিব। গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যা আজি আপোনাক কিছু আমনি কৰিব পাৰে, গতিকে নিয়মিতভাৱে ব্যায়াম কৰিবলৈ চেষ্টা কৰক আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক। এনে কৰিলে আপোনালোকৰ এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব আৰু লগতে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান ভাল পৰিৱৰ্তন ঘটিছে, গতিকে সময় নষ্ট নকৰিব আৰু গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাত আপুনি প্ৰথমে গুৰুত্ব দিয়ক। আপুনি নিশ্চিতভাৱে এই ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ গৈ আছে আৰু ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। এই সময়ছোৱাত আপুনি উপকাৰী যোগাযোগো স্থাপন কৰিব পাৰিব আৰু এই যোগাযোগ আপোনাৰ বাবে ভৱিষ্যতে লাভজনক বুলিও প্ৰমাণিত হ'ব, কাৰণ তেওঁলোকৰ পৰা আপুনি বহু ধৰণৰ চুক্তি আদি পোৱাৰো সম্ভাৱনা থাকিব। আজি আপুনি অলপ সতৰ্ক হ'ব লাগিব, কাৰণ আপোনাৰ প্ৰতি কোনোবাই উৰা বাতৰি বিয়পাব পাৰে। গতিকে এইবোৰ যদি আপুনি গুৰুত্ব নিদি নিজৰ কামত মনোনিৱেশ কৰে তেনেহ'লে আপোনাৰ এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন নহয় আৰু লগতে মানসিক চাপো বৃদ্ধি নাপায়। সৰু সৰু কথাত যদি খং উঠে তেনেহ'লে আপোনাৰ ব্যক্তিত্বৰ বাবে ই ভাল নহয়। সৰু সৰু কথাবোৰ আওকাণ কৰি চলক, ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বটো ইতিবাচক পৰিৱৰ্তন দেখা দিব আৰু লগতে কোনো ধৰণৰ আপোনালোকৰ অসুবিধাৰো সৃষ্টি নহয়। আজি আপোনাৰ উপাৰ্জনৰ লগতে খৰচো বৃদ্ধি পাব, গতিকে খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। বাজেট অনুসৰি আপুনি খৰচ ব্যৱস্থা ৰাখিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক সমস্যা দেখা নিদিয়ে। সন্তানৰ যিকোনো বেয়া অভ্যাসে আপোনাক আজি চিন্তিত কৰিব, গতিকে তেওঁলোকক সঠিক পথ দেখুওৱা আপোনাৰ কৰ্তব্য হ'ব। গতিকে তেওঁলোকক কোনো ধৰণৰ বকাবকি নকৰি তেওঁলোকক শান্তিপূৰ্ণভাৱে সমস্যাবোৰ বা তেওঁলোকৰ কাৰ্যকলাপবোৰ বুজাই দিবলৈ চেষ্টা কৰিব বা আপুনি ভাল পথ দেখুৱাবলৈ যত্ন কৰিব। এনে কৰিলে আপোনাৰ সন্তানে দ্বিতীয়বাৰ কোনো ধৰণৰ এনে ভুল নকৰে আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিব। ব্যৱসায়িক কাম আজি ভাল হ'ব। আপুনিও কিছুমান ৰিস্ক ল'ব লগা হ'ব পাৰে আৰু এই ৰিস্ক ল'লে আপোনালোকৰ লাভজনকো হ'ব। গতিকে চিন্তা নকৰিব, আপুনি যদি ক'ৰবাত ৰিস্ক ল'ব লগা হয় তেনেহ'লে আপুনি ল'ব পাৰে। দূৰৰ সম্পৰ্কীয় যোগাযোগৰ পৰা আপুনি আজি ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁলোকৰ সৈতে আপুনি যদি ভাল সম্পৰ্ক বজাই ৰাখে ভৱিষ্যতেও এনেধৰণৰ অৰ্ডাৰ আদি পাই থাকিব। এই সময়ত আপোনাৰ কৰ্মচাৰীসকলৰ পৰা কাম সম্পূৰ্ণ কৰিবলৈ মৰমেৰে কথা পতাটো অতি প্ৰয়োজনীয় হ'ব, কাৰণ তেওঁলোকৰ কৰ্মৰ ওপৰতে আপোনাৰ ব্যৱসায়িক উন্নতি নিৰ্ভৰ কৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব। নিয়োজিত লোকসকলৰ চাকৰিত আজি তেওঁলোকৰ কৰ্মব্যস্ততা বেছি হ'ব, গতিকে তেওঁলোকে আজি কাৰোবাৰ পৰা সহায় ল'লে কামৰ ক্ষেত্ৰত অলপ সকাহ অনুভৱ কৰিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। স্বামী স্ত্ৰীয়ে সৰু সৰু কথাবোৰ বেছিকৈ অতিৰঞ্জিত কৰিব নালাগে, আওকাণ কৰি চলক আৰু পৰিয়ালৰ সুখ শান্তিত যিবোৰ আপোনালোকৰ ভাল হয় সেইবোৰ কাৰ্যকলাপ কৰিবলৈ চেষ্টা কৰক। পৰিয়ালত আজি আপোনালোকৰ এক শুভ অনুষ্ঠানৰ আয়োজনৰ ফলত আপোনালোকৰ আত্মীয়ৰ আগমনৰ সম্ভাৱনা আছে আৰু আত্মীয়ৰ আগমনৰ ফলত আপোনালোকৰ পৰিয়ালত এক উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব।
আৰু তেওঁলোকৰ লগত হোৱা আপোনালোকৰ আলোচনাই আপোনালোকক সকাহ দিব আৰু সম্পৰ্ক উন্নত কৰিবলৈ সক্ষম হ'ব। যুৱক যুৱতীৰ মাজত আজি প্ৰেমৰ সম্পৰ্কলৈ ৰূপান্তৰিত হ'ব আৰু ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে আজি শান্তি লাভ কৰিব। অতিৰিক্ত কামৰ বাবে আজি ভাগৰ আৰু মানসিক চাপ থাকিব পাৰে। সঠিক জিৰণি আৰু ভাল খাদ্যাভ্যাস গ্ৰহণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ক্ষেত্ৰত উন্নত ফলাফল দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি ওচৰ চুবুৰীয়াৰ লগত কথা পাতিলে আপুনি আজি নতুন তথ্য পাব আৰু আপুনি তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ সক্ষম হ'ব। তেওঁলোকৰ সৈতে আপুনি যদি ভালদৰে চলাফেৰা কৰিব পাৰে তেনেহ'লে আপোনাৰ সমাজতো সন্মান বৃদ্ধি পোৱা দেখা যাব। যুৱক যুৱতীসকলে যিকোনো বিভ্ৰান্তি দূৰ কৰি তেওঁলোকে স্বস্তিৰ উশাহ ল'ব আৰু এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ সাহসো তেওঁলোকে লাভ কৰিব আৰু এই সিদ্ধান্ত তেওঁলোকৰ কৰ্মক্ষেত্ৰৰ বাবে খুবেই প্ৰয়োজনীয় হ'ব। ছাত্ৰ ছাত্ৰীৰ ওপৰত তেওঁলোকৰ অধ্যয়নৰ লগত জড়িত সমস্যাবোৰ আজি সমাধান পাই তেওঁলোকে আনন্দিত হ'ব আৰু অতি সোনকালে তেওঁলোকে ফলাফলো ভাল লাভ কৰিব। যদি আপুনি ঋণ লোৱাৰ কথা ভাবিছে তেনেহ'লে নিশ্চিতভাৱে আপোনাৰ সামৰ্থ্যৰ কথা মনত ৰাখিব, অৰ্থাৎ ঋণ গ্ৰহণ সিমানেই কৰিব যিমানখিনি আপুনি পৰিশোধ কৰিব পাৰিব। সামৰ্থ্যতকৈ বাহিৰত যদি ঋণ লয় তেনেহ'লে আপোনাৰ আৰ্থিক সমস্যাত জড়িত হ'ব লাগিব পাৰে। আপোনাৰ যিকোনো অভ্যাসৰ বাবে ঘৰত আজি কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, গতিকে বেছিকৈ আপুনি সেইবোৰ ভাবি চিন্তি নাথাকিব বা কোনো ধৰণৰ নেতিবাচক অভ্যাসৰ গঢ় নিদিব যাৰ ফলত আপোনাৰ পৰিয়ালত প্ৰভাৱ পৰে। সেইবাবে নিজৰ স্বভাৱত কোমলতা বজাই ৰাখিব আৰু পৰিৱৰ্তন আনিবলৈ খুবেই প্ৰয়োজনীয় হ'ব। বৰ্তমান সময়ত আপুনি ব্যক্তিত্ব উন্নতৰ ক্ষেত্ৰত আগবাঢ়ক, ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু পৰিয়াল ব্যৱস্থাও সুসংগঠিত হৈ থাকিব। ব্যৱসায়ৰ কোনো বিশেষ কাম চলি থকা বাধাবোৰ দূৰ হ'ব আৰু আপুনি নতুন কাম আৰম্ভ কৰিবলৈ সক্ষম হ'ব। কিন্তু এতিয়াই বেছি লাভৰ আশা নকৰিব। বৰ্তমান সময়ত আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়ত অতি সোনকালে অনুকূল ফলাফল লাভ কৰিব। আৰু আজি আপোনাৰ ব্যৱসায়িক যিবোৰ পৰিকল্পনা সেইবোৰ আনৰ আগত প্ৰকাশ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু ক্ষতি হোৱা বা প্ৰতাৰণা হোৱাৰ সম্ভাৱনা থাকিব। নিয়োজিত লোকসকলৰ অফিচত আপোনাৰ ভাল কামৰ বা ভাল অভ্যাসৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু উচ্চ সদস্যসকলে আপোনাৰ কামত আপ্লুত হ'ব। পৰিয়ালত শান্তিপূৰ্ণ পৰিৱেশ আৰু শাসন বজাই ৰখাত আপোনালোকৰ সহায়ৰ প্ৰয়োজন হ'ব। পৰিয়ালত যদি আপুনি নীতি নিয়ম বজাই ৰাখে বা আপুনি যদি নীতি নিয়ম বনাই দিয়ে তেনেহ'লে সকলো সদস্যই সেইবোৰ পালন কৰি তেওঁলোকে সুখ লাভ কৰিব আৰু পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব। পৰিয়ালৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক অভ্যাসৰ সৃষ্টি নকৰিব বা নেতিবাচক পৰিৱেশৰ সৃষ্টি নকৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ ভাল সেইবোৰ কৰিবলৈ যত্ন কৰিব। ই আপোনালোকক পাৰিবাৰিক সুখ প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি সন্মান প্ৰদৰ্শন কৰে আৰু সৎ হৈ চলে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব। অত্যাধিক ক্লান্তি আৰু কৰ্মবোজাৰ বাবে কৰ্মক্ষমতা আৰু শাৰীৰিক শক্তি হ্ৰাস পাব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি ধ্যান আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্য অতি সোনকালে উন্নত হ'ব আৰু আপোনাৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি বেছিভাগ কামেই আকাংক্ষিত ধৰণে সম্পূৰ্ণ হ'ব আৰু আপুনি সেইবোৰ কৰি আজি সুখ লাভ কৰিব। এজন ধৰ্মীয় আৰু জ্ঞানী ব্যক্তিৰ লগত কিছু সময় কটালে আপোনাৰ চিন্তাধাৰাটো ভাল পৰিৱৰ্তন আহিব আৰু আপুনি ইতিবাচকভাৱে কামবোৰ কৰিও সকাহ অনুভৱ কৰিব। সাক্ষাৎকাৰ বা কেৰিয়াৰ সম্পৰ্কীয় পৰীক্ষাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে আপোনাৰ ওপৰত বিশ্বাস ৰাখক আৰু আপুনি নিজৰ শক্তিক চিনি পাওক। এইবোৰ যদি আপোনালোকে এবাৰ উপলব্ধি কৰিব পাৰে তেনেহ'লে আপোনাৰ উন্নতিত কোনো বাধা হ'ব নোৱাৰে। লগতে মনত ৰাখিব যে কেতিয়াবা অত্যাধিক আত্মবিশ্বাসৰ বাবে আপোনাৰ কামবোৰ বিনষ্ট হ'ব পাৰে। গতিকে ভাৰসাম্য ৰক্ষা কৰি চলিব আৰু নিজৰ কথা বতৰাবোৰত মনোযোগ দিব। অপ্ৰয়োজনীয় খৰচ বৃদ্ধিয়ে আজি আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব। গতিকে বৰ্তমান সময়ত আপুনি বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব লাগিব। আৰু যুৱক যুৱতীসকলে অপ্ৰয়োজনীয়ভাৱে ঘূৰি ফুৰাৰ কোনো প্ৰয়োজনীয়তা নাথাকে। গতিকে নিজৰ কামবোৰতে বেছিকৈ গুৰুত্ব দিয়ক। কোনো অসাৰ কাম কাজত একেবাৰে আগ্ৰহ প্ৰকাশ নকৰিব। প্ৰতিপক্ষৰ কামত আজি চকু ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ প্ৰতিপক্ষই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিবা বাধাৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনাৰ কোনো ধৰণৰ যাতে অসাৱধানতাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব
আৰু প্ৰতিপক্ষৰ কাৰ্যকলাপত চকু দিব। এনে কৰিলে আপোনালোকৰ কোনো ক্ষতি নহয়। আৰু কৰ্মক্ষেত্ৰত আপুনি প্ৰতিটো কামৰ ওপৰত চকু ৰাখিব আৰু লগতে আপোনাৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিব। তেওঁলোকৰ কামৰ ওপৰতে আপোনাৰ ব্যৱসায়িক উন্নতি নিৰ্ভৰ কৰিব। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি কৰিব আৰু কামৰ গতি ক্ষীপ্ৰ কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভাল প্ৰতিফলন দেখা পাব। সম্পত্তি সম্পৰ্কীয় ব্যৱসায়তো আজি লাভজনক চুক্তি হোৱাৰ সম্ভাৱনা আছে। গতিকে সম্পত্তিৰ ব্যৱসায়ৰ ক্ষেত্ৰতো আজি আপোনালোকে গুৰুত্ব দিয়াটো ভাল হ'ব। আৰু চুক্তিৰ আদি ৰূপায়ণ কৰাৰ সময়ত আপুনি অলপ সাৱধান হ'ব, যাতে কাগজ পত্ৰবোৰ ভালদৰে পঢ়ি যাব, যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায়। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ উচ্চ বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হ'ব আৰু এই আলোচনাৰ দ্বাৰাই আপোনালোকৰ নিজৰ কৰ্ম পদ্ধতি কেনেদৰে ৰাখিব লাগিব তাৰ প্ৰতি আপুনি অৱগত হ'ব। ঘৰত পাৰস্পৰিক সন্মান বজাই ৰাখিলে বিবাহিত জীৱনত মধুৰতা আহিব আৰু ইজনে সিজনৰ যদি সন্মান প্ৰদৰ্শন কৰে তেনেহ'লে আপোনালোকৰ বিবাহিত জীৱনতো আপোনালোকে সুখ প্ৰদান কৰিব। সন্তানৰ ক্ষেত্ৰত আজি অলপ সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ কাৰ্যকলাপৰ প্ৰতি আপুনি যদি চকু নাৰাখে তেনেহ'লে তেওঁলোকৰ নেতিবাচক কাৰ্যকলাপে আজি আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব। গতিকে তেওঁলোকক ইতিবাচক ধৰণেৰে বুজাবলৈ চেষ্টা কৰক আৰু কোনবোৰ কাম তেওঁলোকৰ বাবে বেয়া সেইবোৰ বুজাই দিয়ক আৰু তেওঁলোকৰ অগ্ৰগতিত আপুনি সহায় কৰক। এনে কৰিলে আপোনাৰ সন্তানৰ আজি কিছু ভাল পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব, কাৰণ আজি পৰিয়ালৰ কোনো সদস্যৰ ভাল খবৰে আনন্দিত কৰিব আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ আজি পৰিচালনাবোৰ ভাল হ'ব লাগিব। ইয়াৰ প্ৰতি আপুনি গুৰুত্ব দিব, কাৰণ পৰিচালনা যদি অলপ খেলি মেলি হয় তেনেহ'লে আপোনালোকৰ সকলো সদস্যৰ মনত ক্ষোভৰ সৃষ্টি হ'ব পাৰে। গতিকে সকলো সদস্যৰ পৰামৰ্শ মৰ্মে আপুনি সেইবোৰ ৰাখিবলৈ চেষ্টা কৰিব আৰু পৰিয়ালৰ বাবে যিবোৰ ভাল সেইবোৰ কৰিবলৈ বেছিকৈ গুৰুত্ব দিব। আৰু মনত ৰাখিব যাতে বাহিৰা মানুহৰ কোনো কাৰণতে যাতে হস্তক্ষেপ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ ভিতৰতে যিকোনো ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব আৰু নিজেই সকলো সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱৰ সৃষ্টি নহয়। প্ৰেমৰ সম্পৰ্কবোৰ আজি সুখদায়ক হৈ উঠিব আৰু আপোনালোকে প্ৰেমৰ সম্পৰ্কত আজি ভাল প্ৰতিফলনো দেখা পাব। আৰু ইজনে সিজনৰ প্ৰতি গুৰুত্ব আৰোপ কৰিলে আজি আপোনালোকে সুখদায়ক সময় পাৰ কৰিব পাৰিব। আজি আপুনি সামৰ্থ্যতকৈ অধিক কাম কৰিলে আপোনাৰ পেশীৰ বিষত আমনি পাব পাৰে আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰতো অৱনতি ঘটিব পাৰে। গতিকে আপোনাৰ সামৰ্থ্য অনুসৰি কাম ৰাখিব আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি আপুনি গুৰুত্ব দিব। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি কিছু সমস্যাজনিত থাকিব পাৰে, কিন্তু আপোনাৰ কঠিন পৰিস্থিতিৰ সঠিক পথ বিচাৰি উলিয়াবলৈ আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক চাপৰ পৰা বহু পৰিমাণে সকাহ অনুভৱ কৰিব। দৈনন্দিন কাম কাজৰ লগতে আন কামবোৰো অতি সহজে সম্পূৰ্ণ কৰিব পাৰিব, কিন্তু নিজৰ ভিতৰতে ইতিবাচকভাৱে শক্তি অৰ্জন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ যিকোনো সমস্যাতে বা যিকোনো প্ৰতিকূল পৰিস্থিতিতে আপুনি সফল হ'বলৈ আপুনি সক্ষম হ'ব। আজি আপোনাৰ নিজৰ স্বভাৱ উন্নত কৰিবলৈ চিন্তা কৰিব লাগিব, কাৰণ কেতিয়াবা সন্দেহ কৰা অভ্যাসে আপোনাৰ আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। গতিকে এই অভ্যাসবোৰ আপোনালোকে গুৰুত্ব সহকাৰে লওক আৰু অতি সোনকালে পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। বন্ধু এজনে আজি নিজৰ লাভৰ বাবে আপোনাৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। গতিকে আজি কাকো বেছি বিশ্বাসত নল'ব, কাৰণ ইয়াৰ ফলত আপুনি নিজেও ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়ত আজি কৰ্মচাৰীৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ থকাটো ভাল হয়, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ ওপৰত যদি আপুনি ভালদৰে নিয়ন্ত্ৰণ ৰাখিব পাৰে তেনেহ'লে আপোনাৰ কৰ্মক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু কামবোৰো অতি সোনকালে সম্পন্ন হ'ব। সম্পত্তি বা বাহনৰ সৈতে জড়িত ব্যৱসায়ত আজি লাভজনক পৰিস্থিতিত থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে আজি গুৰুত্ব দিয়ক, কিন্তু আপোনাৰ গুৰুত্বপূৰ্ণ ফাইল আৰু নথিপত্ৰসমূহ সুৰক্ষিত স্থানত ৰখাৰ চেষ্টা কৰিব, নহ'লে সেইবোৰ হেৰাই বা চুৰি হোৱাৰ ফলত আপোনাৰ বিপদ হ'ব পাৰে। যুৱক যুৱতীসকলেও নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্ব দিব লাগিব আৰু সেইমতে তেওঁলোকৰ যদি কৰ্মব্যস্ততা ৰাখে তেনেহ'লে অতি সোনকালে তেওঁলোকেও ভাল প্ৰতিফলন দেখিব। নিয়োজিত লোকসকলে আজি তেওঁলোকে ভ্ৰমণ কৰিব লগা হ'ব পাৰে, কাৰণ তেওঁলোকৰ কৰ্মক্ষেত্ৰত কিবা এনে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে যিবোৰ তেওঁলোকৰ ভ্ৰমণৰ দ্বাৰাহে কামবোৰ সম্পন্ন হ'ব। সেই গতিকে তেওঁলোকে ভ্ৰমণৰ সুবিধা পাব আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু স্বামী স্ত্ৰী দুয়োজনে পাৰস্পৰিক সমন্বয় বজাই ৰাখি আপোনালোকে নিজৰ পাৰিবাৰিক জীৱন সুখী কৰিবলৈ চেষ্টা কৰক আৰু ইয়াৰ লগতে আপুনি পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে
তেওঁলোকৰো সন্মান প্ৰদৰ্শন কৰক, তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লওক। এনে কৰিলে আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে আপোনাৰ অতি সোনকালে কিছু ভাল খবৰে আপোনালোকক আনন্দিত কৰিব। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু সুখী হ'বলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কৰ পৰা আজি দূৰত্ব বজাই ৰাখক, কাৰণ কোনো ধৰণৰ মানহানি হোৱাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপুনি অলপ দূৰত্ব বজাই ৰাখিলে আপোনাৰ এই পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব। বৰ্তমানৰ বতৰৰ বাবে সাৱধান হোৱাৰ প্ৰয়োজনীয়তা থাকিব। বিশেষকৈ কাহ চৰ্দিৰ দৰে সমস্যা বৃদ্ধি পাব পাৰে। এইবাবে উচিত চিকিৎসা গ্ৰহণ কৰিলে আপুনি সুস্থ অনুভৱ কৰিব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনিকভাৱে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি বিশেষ মানুহৰ লগত থাকিলে আপোনাৰ চিন্তাধাৰাত নতুনত্ব আহিব। ইয়াৰ লগতে আপোনাৰ স্বাস্থ্য উন্নত হ'ব আৰু আপুনি শক্তিশালী আৰু নিজৰ ভিতৰতে সতেজতা অনুভৱ কৰিব, যাৰ ফলত আপুনি কাম কৰোঁতে আজি এক সকাহ অনুভৱ কৰিব আৰু লগতে আপোনাৰ ইতিবাচক পৰিৱৰ্তন হোৱাৰ ফলত সকলো কামতে আপুনি অধিপত্য বিস্তাৰ কৰিব পাৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সহযোগিতা আৰু পথ প্ৰদৰ্শনো আপোনাৰ ওপৰত থাকিব, যাৰ ফলত আপুনি কিবা যদি প্ৰতিকূল পৰিস্থিতিৰো সৃষ্টি হয় তেনেহ'লে সেইবোৰতো আপুনি সিদ্ধান্ত আপোনাৰ পক্ষত ল'বলৈ আপুনি সক্ষম হ'ব। ল'ৰা ছোৱালীৰ যিকোনো অভ্যাসে আজি আপোনাৰ মন সুখী কৰি তুলিব। গতিকে তেওঁলোকক আপুনি উৎসাহ দিয়ক আৰু কিবা যদি সমস্যাৰ সৃষ্টি হয় তেনেহ'লে সমস্যাবোৰ অতি সোনকালে সমাধান কৰি দিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে ভৱিষ্যতে তেওঁলোকে আৰু অধিক ভাল ফলাফল দেখুৱাব। গতিকে নিশ্চিতভাৱে এজন জ্ঞানী ব্যক্তিৰ পৰামৰ্শ লওক এই ক্ষেত্ৰত, যাতে আপোনাৰ সন্তানে ভাল ফল দেখুৱাব পাৰে। টকাৰ লেনদেনৰ লগত জড়িত আজি ক্ষেত্ৰত আপুনি অলপ চিন্তা বজাই ৰাখিব লাগিব বা সাৱধান হ'ব লাগিব, কাৰণ কিবা ভুল হোৱাৰ ফলত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে লেনদেনৰ সময়ত অলপ গুৰুত্ব আৰোপ কৰিব। ব্যৱসায়ৰ যিকোনো বিশেষ কামৰ সন্দৰ্ভত আপোনাৰ সন্মানক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে, যাৰ বাবে আপুনি অলপ অশান্তিও অনুভৱ কৰিব। কিন্তু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আপুনি সুসংগঠিত হৈ থাকিব আৰু প্ৰতিপক্ষৰ কাৰ্যকলাপক আপুনি চকু দিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়, বৰঞ্চ আপুনি আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আৰু কৰ্মচাৰীসকলৰ লগত ভাল সম্পৰ্ক বজাই ৰাখিব। তেওঁলোকৰ সমস্যাৰ ক্ষেত্ৰত আপুনি গুৰুত্ব আৰোপ কৰিব। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকেও আপোনাৰ সহযোগিতা আগবঢ়াব। যদি কিবা সমস্যাৰো সৃষ্টি হয় তেনেহ'লে ভয় নকৰিব, কাৰণ এই সমস্যাবোৰ অলপ সময়ৰ বাবেহে থাকিব। আপোনাৰ কৰ্মক্ষমতাৰ ওপৰত ভিত্তি কৰি এই সমস্যাবোৰ সমাধান কৰি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত পুনৰ ভাল প্ৰতিফলন দেখা পাব। নিয়োজিত লোকসকলে আজি মনত ৰাখিব লাগিব যাতে কাৰ্যালয়ত কিবা এটা ৰাজনীতিৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰৰ পৰা আপুনি আঁতৰত থাকিব লাগিব, নহ'লে আপোনালোকৰ সম্পৰ্ক আপোনালোকৰ সহকৰ্মীৰ লগত বেয়া হ'ব পাৰে। গতিকে নিজকে এই ক্ষেত্ৰত সুসংগঠিত কৰি ৰাখিব। বিবাহিত জীৱনত আজি মধুৰতা থাকিব। ইয়াৰ ফলত আপোনালোকে আজি সুখ লাভ কৰিব। পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে আজি গুৰুত্ব আৰোপ কৰিব লাগিব। আপোনাৰ সন্তানৰ ক্ষেত্ৰত আজি আপুনি ভাল খবৰে পৰিয়ালৰ সকলো সদস্যকে আনন্দিত কৰিব আৰু পৰিয়ালৰ আন সদস্যসকলৰ কাৰ্যকলাপক আপুনি গুৰুত্ব সহকাৰে ল'ব লাগিব। তেওঁলোকে যদি কিবা সমস্যা পায় বা অনুভৱ কৰে তেনেহ'লে আপোনাক অৱগত কৰিলে আপুনি সেইবোৰ সমাধান কৰি দিবলৈ যত্ন কৰিব লাগিব। এনে কৰিলে আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ থাকিব আৰু সকলো সদস্যই আনন্দ লাভ কৰিব, কাৰণ কোনোবা নহ'লেও আপোনালোকৰ পৰিয়ালৰ সদস্য আপোনাৰ লগত থাকে। গতিকে আপোনালোকৰ পৰিয়ালত এনে অভ্যাসৰ ফলত সকলোৱে আনন্দিত হ'ব আৰু বয়োজ্যেষ্ঠসকলো বিশেষকৈ আনন্দিত হ'ব, কাৰণ তেওঁলোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হৈ আছে। স্বাস্থ্যৰ প্ৰতি আজি অলপ সাৱধান হওক, কাৰণ অলপ সাৱধানে আপোনাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিব, যাৰ ফলত আপুনি আন কামবোৰতো এক ভাল প্ৰতিফলন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি যদি কোনো সম্পত্তি বিভাজনৰ লগত জড়িত কোনো বিবাদ হৈ আছে তেনেহ'লে এইবোৰ ক্ষেত্ৰত আপুনি ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ ওপৰত দায়িত্ব অৰ্পণ কৰক। ইয়াৰ ফলত এই সমস্যাৰ সমাধান তেওঁলোকে ভালদৰে কৰি দিব পাৰিব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱেও সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। পাৰস্পৰিক মতানৈক্য আৰু শত্ৰুতা দূৰ কৰাৰ বাবে আপোনাৰ পদক্ষেপ আজি ভাল হ'ব। গতিকে আপোনাৰ যি এই ক্ষেত্ৰত সিদ্ধান্ত হ'ব সেইবোৰো ফলপ্ৰসূ ফল দিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সাৱধান হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত যদি আপুনি অসাৰ কাম কাজত মনোযোগ দিয়ে তেনেহ'লে আপোনাৰ ভৱিষ্যত পৰিকল্পনা বিনষ্ট হ'ব পাৰে। সেইবাবে বৰ্তমান সময়ৰ পৰাই আপুনি এই ক্ষেত্ৰত চিন্তা চৰ্চা কৰক। আনৰ কথাত আজি একেবাৰে হস্তক্ষেপ নকৰিব, কাৰণ এনে কৰিলে আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা আছে। আৰু বেয়া সংগ বেয়া অভ্যাসবোৰ ত্যাগ দিয়ক, কাৰণ এইবোৰে আপোনাৰ ব্যক্তিত্ব গঠনত বাধাৰ সৃষ্টি কৰিব।
এলাহৰ বাবে আজি কিছুমান কাম বন্ধ হ'ব পাৰে, যাৰ ফলত আপোনাৰ নিজৰে ক্ষতি হ'ব পাৰে। গতিকে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মানি চলিলে আপুনি এনেধৰণৰ ভুলৰ পৰা হাত সাৰিব পাৰিব আৰু নিজৰ অভ্যাস গঠনত আপুনি মনোযোগ দিয়ক আৰু সেইমতে আপুনি কষ্ট কৰি যাওক। টকাৰ লগত জড়িত কামবোৰ আজি অতি সাৱধানে কৰক, কাৰণ বৰ্তমান ব্যৱসায়িক ক্ষেত্ৰত আপোনাৰ টকাৰ লেনদেনৰ ক্ষেত্ৰত অলপ ভুল হোৱাৰ সম্ভাৱনা আছে আৰু অলপ অৱহেলা কৰিলেও আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে সাৱধান হ'ব। যন্ত্ৰ পাতিৰ সৈতে জড়িত কামত আপুনি আজি আপোনাৰ নিজৰ পচন্দৰ চুক্তি আৰু অৰ্ডাৰ লাভ কৰিব। ইয়াৰ ফলত আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিব। নিয়োজিত লোকসকলে নিজৰ চাকৰিৰ লগত জড়িত কিছু ভাল খবৰে তেওঁলোকক আনন্দিত কৰিব। বিশেষকৈ তেওঁলোকৰ বদলিৰ ক্ষেত্ৰত পোৱা খবৰে আনন্দিত কৰিব, কাৰণ তেওঁলোকে নিজৰ পচন্দৰ ঠাইলৈ যাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত তেওঁলোকে কিছু ভাল প্ৰতিফলনো দেখা পাব। পৰিয়ালৰ সদস্যৰ মাজত যি সমন্বয় আৰু মৰমৰ আচৰণ থকাৰ ফলত আপোনালোকৰ গোটেই পৰিয়াল ব্যৱস্থাটো ইতিবাচক হৈ পৰিব আৰু স্বামী স্ত্ৰী দুয়োজনে একেলগে মিলিত হৈ আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ধুনীয়া কৰিবলৈ যত্ন কৰক। এনে কৰাৰ ফলত আপোনালোকে মানসিকভাৱে শান্তি লাভ কৰিব আৰু সকলো সদস্য আনন্দিত হ'ব। পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰ আয়োজনৰ ফলত আপোনালোকে আজি সকলোৱে আনন্দ লাভ কৰিব আৰু আপোনালোকৰ ঘৰত আজি অতিথিৰ আগমনৰ ফলতো আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি হ'ব। গতিকে সকলোৱে একেলগে মিলিত হৈ একেলগে এই ক্ষেত্ৰত আগবাঢ়ক, দেখিব যে সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে। প্ৰেমৰ সম্পৰ্কত বিশ্বাস আৰু সন্মানৰ ভাৱ নিশ্চিতভাৱে ৰাখিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্কত ইতিবাচক ফলাফল লাভ কৰিব আৰু সম্পৰ্কটো ঘনিষ্ঠতা দেখা পাব। আজি আপোনাৰ আঘাত পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে অলপ সাৱধান হ'ব। কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব আৰু লগতে যান বাহন চলাওঁতেও সাৱধান হ'ব। এনে কৰিলে আপোনালোকে কোনো ধৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত অৱনতি নঘটে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 9। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।